এই গাইছ এই টুকুৰাটো দেখিছেনে? এয়া টুকুৰাটো চাওক, মই দেখাই আছো আপোনাক। এইটো কি বুলি ভাবিছে আপোনালোকে? এয়া হ'ল আমাৰ চয়া চিলি। আৰু এয়া চাওক, তাৰ টেক্সাৰটো চাওক, ইমান একদম কি ধুনীয়া হৈছে চাওক, একদম মাংসৰ নিচিনা দেখিছে নাই? খায়ো কিন্তু একদম মাংসৰ নিচিনা লাগিছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু ৰূপমছ ব্লগ। এয়া মই বনাব লৈছোঁ আজি নিউট্ৰেলা যিটো চয়াবিন আছে, চয়াবিনেৰে চয়া চিলি ৰেচিপিটো বনাব লৈছোঁ। চয়া চিলিৰ কাৰণে মই লৈ লৈছোঁ এটা চচপেন, আৰু ইয়াতে চয়াবিনখিনি অকণমান বইল কৰি ল'ব লাগিব। প্ৰথমতে আমি গেছটো জ্বলাই ল'লোঁ, আৰু এতিয়া আমি অকণমান টাইম পানীখিনি উতল আহিব দিব লাগিব। তাৰ পৰা আমি ইয়াতে দি দিম চয়াবিনখিনি, আৰু চয়াবিনখিনি অকণমান বইল কৰি ল'ব লাগিব। এয়া আমাৰ পানী উতলি আছে, আৰু অলপমান হেৰি হ'লে ইয়াতে চয়াবিনখিনি দি দিম আমি এতিয়া। এয়া চয়াবিনটো আমি দি দিলোঁ, 1 পেকেট আমি দি দিছোঁ পূৰা। নিউট্ৰেলা চয়াবিনটো বিৰাটেই টেষ্টি হয়। আপোনালোকে নিউট্ৰেলা চয়াবিনটো মানে ইউজ কৰে যদি জানিব, আৰু বেলেগ চয়াবিনতকৈ বিৰাট ধুনীয়া হয়। চয়াবিনটো একদম চফ্ট হয়, বিৰাট ধুনীয়া হয়, মিডিয়াম চাইজৰ হয়, খায়ো বিৰাট টেষ্ট আছে চয়াবিনটো। বেলেগ চয়াবিনতকৈ বিৰাটেই টেষ্টি হয় নিউট্ৰেলা। আৰু এয়া মই কাটি লৈছোঁ এতিয়া পিঁয়াজৰ ঠাৰি, আৰু লগতে বাকী মানে যিখিনি প্ৰয়োজনীয় চব্জি আছিলে গোটেইখিনি লৈ ল'ম। এয়া এটা পিঁয়াজ লৈ লৈছোঁ। বেছি পিঁয়াজ মই ইউজ কৰা নাই, কাৰণ কিয় অকণমানকৈ বনাইছোঁতো, তো 1 বাতি চয়া চিলিৰ কাৰণে এটা পিঁয়াজ চাফিচিয়েণ্ট হয়। তো মই পিঁয়াজখিনি ধুনীয়াকৈ বাকলি এৰাই লৈছোঁ। কিন্তু চাওকচোন অৱস্থা মোৰ, আপোনালোকৰ কাৰণে এইখিনি কৰোঁতে মোৰ চকু পানী বাহিৰ হৈ গৈছে একদম। মানে মই কান্দি থাকিব পৰা নাই, কিমান কন্দাইছে মোক পিঁয়াজটোৱে। এয়া তাৰপিছত এইখিনি পিঁয়াজ কিবাকৈ কাটি মেলি লৈ এতিয়া মই আৰু বাকীখিনি অপাৰেশ্যনত লাগি আছোঁ। এয়া বিৰাট কষ্ট দেই পিঁয়াজ কটাটো। এতিয়া হ'ল আমাৰ চয়াবিনখিনি হাফ বইল, মানে অকণমান ঢিলা হৈছে, তাক আমি মানে অলপ এখন বাচনত উঠাই থ'ম, অকণমান পানীটো যাতে তাৰ ওলাই যায়। তাৰ পানীটো ওলাই যোৱাৰ পিছত ইয়াক আকৌ ভালদৰে অকণমান চিপি একদম শুকান কৰি লৈ কিনে তাক আকৌ বনাব লাগিব। একচুৱেলি চয়া চিলিত তাৰমানে কি হয়, সেয়া মই যিখিনি আপোনাৰ কৰ্ণফ্ল'ৰ পাউডাৰ আছে বা মছলাখিনি কিছুমানে কেঁচাতে সানি লয়। এতিয়া তেনেকৈ বইল কৰি ল'লোঁ, বইল কৰি লৈ কিনে সানি লয়। তো মই তেনেকৈ লোৱা নাই, মই অলপ বেলেগ ধৰণে লৈছোঁ। এইকাৰণে আগতে মই বইল কৰি লৈ লৈছোঁ। এতিয়া মই অলপ বেলেগ ষ্টাইলত কৰিম। এইখিনি মছলাখিনি আগতে মানে চব্জিখিনি কাটি লওঁ। এইটো কেপচিকামৰ নিচিনাই, মোৰ ঘৰতে হৈছিলে জলকীয়া, তো ইয়াক মই কেপচিকাম হিচাপে ব্যৱহাৰ কৰিছোঁ। কেপচিকাম নাছিলে কাৰণে, আৰু 2টা মই মিডিয়াম চাইজৰ জলকীয়া দি দিছোঁ, ডাঙৰ জলকীয়া আছিলে। আৰু এইটো এটা দি দিছোঁ কেপচিকামৰ নিচিনা। ইয়াৰ টেষ্টটো ঠিক তেনেকুৱাই হয়, কিন্তু এইটো অকণমান চাইজটো সৰু হয় আৰু দীঘল হয়। আমাৰ এইখিনিয়ে যোগাৰ, পিঁয়াজ, জলকীয়া, কেপচিকাম আৰু এয়া পিঁয়াজৰ ঠাৰি, এইখিনি। এতিয়া মই মোৰ পেনটো বহাই ল'লোঁ। ইয়াত মই প্ৰথমতে এইখিনি অলপমান ফ্ৰাই কৰি ল'ব লাগিব, মানে চয়াবিনখিনি অলপ ফ্ৰাই কৰি ল'ম। কাৰণ কিয়, মই কিছুমানে ধৰক কেঁচাতে গোটেইখিনি সানি কিনে ফ্ৰাই কৰে, কিন্তু মই অলপ মানে ফ্ৰাই কৰি ল'ব কিয় বিচাৰিছোঁ, তাত যাতে যিটো কেঁচা ভাৱটো নোহোৱা হৈ যায়। আমি পিছত সেইখিনি মিক্স কৰিম, কিন্তু আগতে তাৰ কেঁচা ভাৱটো নোহোৱা কৰাৰ কাৰণে সেইটো কৰিছোঁ। সকলোৱে মানে বেলেগ ধৰণে বনায়, মই আজি অলপ বেলেগ ধৰণে বনাই চাব বিচাৰিলোঁ। তো তাৰ কাৰণে এতিয়া মই এইখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। অকণমান নিমখ হালধি দিম, যিটো আমাৰ একদম ঘৰুৱা ষ্টাইল। আমি মানে নিমখ হালধিটো চব চব্জিতে বা চবতে আমি ব্যৱহাৰ কৰোঁৱেই, ভালকৈ মানে যিহেতু আমি ইয়াতে বেলেগ মছলা পাতি ব্যৱহাৰো খুব কমেই কৰিম, তো বা ইয়াতে কোনো বেলেগ টেষ্টৰ কাৰণে কোনো ধৰণৰ আজিনামোটো হওক বা বেলেগ টেষ্ট এনহেঞ্চাৰ যিখিনি আছে সেইবিলাক আমি ইউজ নকৰোঁ। ইয়াতে নৰ্মেলি আমি বনাই আছোঁ, তো একদম ঘৰুৱা চব্জিৰ নিচিনাকৈ বনাম, কিন্তু ইয়াত টেষ্টটো ঠিক তেনেকুৱাই হ'ব, তেনেকুৱাকৈ আমি হোটেলত খাব পাওঁ আৰু। তো ইয়াতে এইখিনি প্ৰায় মানে হৈছে, কিন্তু ইয়াতে অকণমান এতিয়া আমি নিমখ দি ল'ম। নিমখ দিলে তাৰ যিটো ভিতৰত টেষ্টটো থাকি যায়, আৰু আপুনি মানে যেতিয়া খাই নহয়, ওপৰত যিমানে কটিং নাথাকক কিয়, যদি ভিতৰতো ভালদৰে নহয় মানে যিটো মিক্সিংটো ভালকৈ নহয় ন, নিমখ চিমখ ভালকৈ নালাগে, ওপৰৰ কটিংটো যিমানে টেষ্টি নহওক কিয় ভিতৰখিনি ভাল নালাগে। সেইকাৰণে ভিতৰৰ পৰা একদম ধুনীয়া কৰি আনিব লাগে। ভিতৰতো যেতিয়া টেষ্টি হ'ব, ওপৰতো যদি টেষ্টি হয়, তেনেহ'লে গোটেইটো খাই বিৰাট এটা মজা আছে। তো এয়া চাওক, মই অলপমান হেৰি কৰি ল'লোঁ, ফ্ৰাই কৰি ল'লোঁ আৰু নিমখ হালধি দি। এতিয়া মই ইয়াতে যিটো কৰ্ণফ্ল'ৰ পাউডাৰ আছে, কৰ্ণফ্ল'ৰ পাউডাৰটো দি দিম।
কৰ্ণফ্ল'ৰটো বেছি দিব নালাগে, এটা হিচাপত দিলে হ'ল যাতে সেইখিনিত মিলি যায় আৰু বেছি দিব দৰকাৰ নাই। সেইখিনি এটা বান্ধ খাই থকাকে এটা কটিং এটা হোৱাকৈ এইটো দিব লাগে, বেছি ইমান দিও লাভ নাই। মই দেখিছেনে মই যিমানখিনি দিছোঁ গোটেইখিনি ইয়াতে লাগি গৈছে, মানে বহুত বেছিও হোৱা নাই, একদম হিচাপৰ দি দিছোঁ। এতিয়া মই এইখিনি বহাই দিলোঁ তেলত, আৰু এবাৰ মানে তেল কম তেলত এইটো বহাই মই অকণমান লৰচৰ কৰি দিছোঁ যাতে তাৰ এটা ক্ৰিস্পি এটা টেক্সাৰ এটা আহে, মানে ক্ৰিস্পিনেছটো থাকে। অলপ মচমচীয়া হ'লে ভাল লাগে ন বস্তুখিনি খাই কিনে, একদম হেৰি হৈ থাকিলে ভাল নালাগে, ঢিলা হ'লে ভাল নালাগে। তো এইটো একদম ক্ৰিস্পি হৈছে, আপোনালোকে হয়তো কেতিয়াবা খালে গম পাব আৰু নিজে বনাই খাই চাব আপোনালোকে কেনেকুৱা হয়। মোৰ ষ্টাইলত বনাই খাই চাব পাৰে, বা আপোনালোকে বেলেগ ষ্টাইলতো বনাব পাৰে, নিজৰ হিচাপতো বনাই চাব পাৰে, কিবা বেলেগ এড কৰি কিনে যদি বনাব বিচাৰে। এয়া নহৰু চহৰু কাটি ল'লোঁ, আৰু অলপ নহৰু প্ৰথমতে লাগিবই, যিহেতু এইটো এটা মেইনলি চাইনিজ ডিছে হয়। তো তাৰ কাৰণে প্ৰথমতে আমি নহৰু আদাখিনি এনেকৈ ফ্ৰাই কৰি ল'ব লাগে। আদা মই দিয়া নাই, মই নহৰুৱে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক এইখিনি মোৰ চব্জি। প্ৰথমতে নহৰুখিনি দি ল'লোঁ, নহৰুৰ পিছত এতিয়া পিঁয়াজ আৰু কেপচিকাম জলকীয়া গোটেইখিনি দি দিলোঁ। এতিয়া অলপ এইখিনি মানে কম জুইত ফ্ৰাই কৰিব লাগিব। কম জুইত কিয় কৈছোঁ, কাৰণ লগে লগে এইটো মানে পুৰি গ'লে বেয়া হ'ব। ইয়াক মানে যিটো সেউজীয়া বা যিটো তাৰ অৰিজিনেল কালাৰ আছে সেই কালাৰটো ৰাখি দিব লাগে, আৰু তাৰ লগত আমি এতিয়া বেলেগ বস্তুখিনিতো মিক্স কৰিব লাগিব ন। তো যদি জ্বলি যায় তেনেহ'লে তাৰ টেষ্টটো নাহিব। এয়া চাওক মই এটা চচ লৈছোঁ, টমেট' চচ মেগীৰ, আৰু টমেট' চচৰ লগত মই দিছোঁ এয়া ডাৰ্ক চয়া চচৰ লগত অকণমান মই দিছোঁ চিলি চচ, আৰু এইখিনি ভালদৰে আমি এতিয়া মিক্স কৰি ল'ম। সেইখিনি মিক্স কৰি ল'লোঁ, এইখিনি এতিয়া আমি ইয়াতে দি দিম। এয়া চাওক দেখিছেনে কি ধুনীয়া হৈছে দেখিবৰ কাৰণে। এয়া চাওক আপোনালোকে একদম ৰেষ্টুৰেণ্ট ষ্টাইল হৈছে, একদম ৰেষ্টুৰেণ্টৰ নিচিনা দেখা হৈছে। এতিয়া মই অলপমান ইয়াতে কৰ্ণফ্ল'ৰ পাউডাৰ দি আছোঁ যাতে তাৰ মানে থুপথুপীয়া এটা আহে, আৰু তাৰ গাঢ় হয় এইটো। তো এইটো হ'লেহে মানে চয়াবিনখিনি ভালকৈ বান্ধ খাই যাব, আৰু তাৰ কাৰণে এইটো দিবই লাগিব। এয়া চাওক কি ধুনীয়া দেখা আছে। চাওক মানে নিজৰ হিচাপত তাত নিমখটো এড কৰিব পাৰে, নিমখ বেছি এড নকৰিব, কাৰণ কিয় ইয়াতে অলৰেডি চয়া চচত নিমখ থাকেই। তো আপোনালোকে নিমখটো এড নকৰাই ভাল। আৰু চয়াবিনখিনিত মই যেনেকৈ কৰিছোঁ মোৰ ষ্টাইলত মই অকণমান নিমখ দি ভাজি লৈছোঁ, তো মোৰ তাত অলৰেডি নিমখ আছেই। তো আপোনালোকে যদি নিমখ এড কৰিব বিচাৰে কৰিব পাৰে, নিমখ এড নকৰিলেও নাই। মই ইয়াতে নিমখ এড কৰা নাই আৰু এক্সট্ৰাকৈ, কাৰণ কিয় মই নিমখ আগতে দিছোঁ, আৰু চয়াবিনখিনিতো নিমখ আছে, আৰু চয়া চচটোতো নিমখ আছে। তো মই সেইখিনি ইয়াতে মিলাই দিছোঁ, তো তাৰ বাবে এক্সট্ৰা কোনো নিমখ দিবলগীয়া হোৱা নাই, আৰু টেষ্টটো খুব মানে বেলেঞ্চ হৈ থাকে আৰু তেনেকৈ কৰিলে। এয়া চাওক প্ৰায় হৈ গৈছে। এতিয়া মানে জুইটো বঢ়াই দি অলপমান বেছি জুইত ভালদৰে ফ্ৰাই কৰি ল'ব লাগে। ইয়াক ভালদৰে লৰাই থাকিব লাগিব, নহ'লে এইটো লাগি যাব। একদম আপুনি ইফাল সিফাল কৰি লৰাই থাকিব লাগে, লৰাই থাকিলে তেতিয়াহে মানে ধুনীয়াকৈ গোটেইখিনিতে সমান আকাৰত বস্তুটো মিহলি যায়, আৰু খাবও বিৰাট টেষ্টি হয় তেতিয়া। এয়া চাওক পিঁয়াজ চিয়াজখিনি কি ধুনীয়া হৈছে নহয় জানো। এয়া পিঁয়াজটো চাওক, আপোনালোকে হয়তো দেখা পাইছে ভালদৰে। এয়া চাওক লাগিছে নাই ৰেষ্টুৰেণ্ট ষ্টাইলত বনোৱা নিচিনা। কষ্ট কৰিছোঁ কিন্তু আপোনালোকৰ কাৰণে, কষ্ট বুলি নহয়, এইটো মই নিজৰ কাৰণে কষ্ট কৰিছোঁ, আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ। মানে যিহেতু খায়ো ভাল পাওঁ, খুৱায়ো ভাল পাওঁ, তো কেতিয়াবা আহিব খুৱাম। এয়া অকণমান ভিনেগাৰ দিছোঁ দেই, লাষ্টত ভিনেগাৰটো অকণমান দিছোঁ, তাত এটা টেঙা এটা টেষ্ট অহাৰ কাৰণে। মই বেছি দিয়া নাই, বেছি দিলে খুব বেছি ব্যৱহাৰ হ'লে মানে টেঙা এটা ভাৱ আহি যাব, আৰু ইমান দিয়াটো ভাল নহয়। কম পৰিমাণে দিছোঁ যাতে এটা মিঠা টেঙা এনেকুৱা ধৰণৰ ভাৱ এটা আহে। যিহেতু চচত চয়া চচটো এয়া আছে আপোনাৰ, টমেট' চচটোত আপোনাৰ অকণমান মিঠা ভাৱটো থাকেই, তো বেলেগকৈ চেনি দিয়াৰো কোনো প্ৰয়োজন নাই। তো হোটেলত বা ৰেষ্টুৰেণ্টত তেওঁলোকে বহুত কিবা কিবি ইউজ কৰে বাৰু, সেইবোৰ আমি নাজানো, ইমানখিনি আমি মানে চাব নাযাওঁ বাৰু। তেওঁলোকৰ যিখিনি আছে তেওঁলোকে কমাৰ্চিয়েলি হয়, তো বিক্ৰীৰ বাবে তেওঁলোকেতো সোৱাদৰ কাৰণে কিবা কিবি কৰিব লাগিব। আমি যিহেতু ঘৰতে বনাইছোঁ, তাৰ কাৰণে আমি একদম সাধাৰণভাৱে বনাইছোঁ, আৰু আপোনালোকে ঘৰত এনেদৰে বনাই খাই চাব পাৰে, বিৰাটেই টেষ্টি হয়। এয়া চাওক
আপোনালোকৰ দেখিছেনে কি ধুনীয়া হৈছে একদম পুৰা জিলিকি আছে একদম পুৰা টেষ্টি হৈছে কিন্তু আপোনাক প্ৰথমতে মই দেখাই দিছোঁ ভিডিঅ'টিত যে কেনেকুৱা ধুনীয়াকৈ একদম আহি গৈছে ভিতৰলৈকে তাৰ মানে ৰসটো সোমাই গৈছে আৰু খাবলৈ ধুনীয়া হৈছে ওপৰত ধনিয়া পাত কেইটামান ছিটাই দিছোঁ যিহেতু এতিয়া ঠাণ্ডাৰ দিন আৰু চৰ্দি কাহ মানে এনেকুৱা হৈয়ে থাকে তাত আপুনি অকণমান জালুক আৰু ধনিয়া ছটিয়াই দিব আৰু আপুনি ইভিনিং স্নেক্স হিচাপে ইয়াক খাব পাৰে বিভিন্ন ধৰণৰ মানে মজা ল'ব পাৰে আৰু ইয়াতে ৰুটিৰ লগতো খাব পাৰে এনেও খাব পাৰে আৰু এয়া মই টেষ্ট কৰি চাইছোঁ আৰু বিৰাট টেষ্টি হৈছে আৰু এয়া চাওক আৰু এটা খাই চাওঁ বাৰু মানে মই ৰ'ব পৰা নাই এটা খাই আছোঁ বিৰাট ক্ৰাঞ্চি হৈছে মানে ক্ৰিস্পিবোৰ আৰু মানে পিঁয়াজবোৰ হওক বা বাকী যিখিনি আছিলে ভেজ আৰু চব্জি কিবা বেলেগ বেলেগ এড কৰিব পাৰিলে ভাল ইয়াতে চাওক কি ধুনীয়া হৈছে মই খাই বিৰাট টেষ্ট পালোঁ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আগলৈকে এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ আৰু ধন্যবাদ